ভাতকেৰেলা আমি বিভিন্ন ধৰণে বনাই খাব পাৰোঁ। আজি মই কিদৰে বনাইছোঁ আপোনালোকক তাকে দেখুৱাওঁ। এয়া মই ভাতকেৰেলাখিনি প্ৰথমতে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই গোল গোলকৈ অকণমান ডাঠকৈ কাটিছোঁ। তাতে হালধি পাউডাৰ আধা চামুচ, ৰঙা জলকীয়া গুড়ি আধা চামুচ আৰু নিমখ অকণমান দি ভালদৰে এইখিনি সানি ল'লোঁ। এইফালে বাতি এটাত বগা সৰিয়হ 2 চামুচ, গোটা জিৰা আধা চামুচ, গোটা ধনিয়া 2 চামুচ আৰু কেইটামান জালুক দি এইখিনি পানী দি অকণমান সময় তিয়াই থ'ম। এইফালে কেৰাহীত তেল গৰম হৈ আছে, তাতে মই ভাতকেৰেলাখিনি ভালদৰে ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। আৰু দুইটা ছাইড ৰঙচুৱাকৈ ভাজ খাই গ'ল। এইখিনি মই এতিয়া প্লেটত নমাই ৰাখিম। পুনৰ সেই তেলতে মই আধা চামুচ দিলোঁ কালজিৰা, এটা শুকান জলকীয়া দিলোঁ আৰু লগতে দি দিলোঁ বিলাহী এটা কাটি। এতিয়া বিলাহীখিনি ভালদৰে ভাজি ল'ম। তাতে আধা চামুচ দিলোঁ হালধি পাউডাৰ আৰু নিমখ এচামুচ দি পুনৰ এইখিনি গলি যোৱালৈকে ভালদৰে ভাজি থাকিম। এতিয়া তিয়াই থোৱা এইখিনি মই পেষ্ট বনাই ল'ম। মিক্সিৰ জাৰ এটা লৈছোঁ, গোটেইখিনি মই তাতে দি ল'লোঁ আৰু লগতে নহৰু কেইফুটামান, এটা কেঁচা জলকীয়া আৰু আদা দিলোঁ আৰু অকণমান পানী দি এইখিনি মিহিকৈ পেষ্ট এটা বনাই ল'লোঁ। আৰু এতিয়া এই পেষ্টখিনি তাতে দি দিম। তাত দিয়াৰ পিছত মই বাতিটো অখালি পানী অকণমানো দি দিম আৰু অকণমান গৰম পানী ইয়াতে দি দিম, কাৰণ উতলাৰ পিছত পানীটো অকণমান কমি যাব, বৰ বেছিও পাতল নকৰোঁ। এতিয়া তাতে ফ্ৰাই কৰি থোৱা ভাতকেৰেলাখিনি দিলোঁ আৰু 15 মিনিটমান সময় উতলিবলৈ দিলোঁ। 15 মিনিটমান সময় ভালদৰে উতলাৰ পিছত এতিয়া মই শেষত ইয়াত ধনিয়া পাত অলপ কাটি দিলোঁ। আৰু এনেকৈ বনালে ভাতকেৰেলা খাবলৈ বহুত বেছি ভাল লাগে। আৰু আপোনালোকে এনেদৰে কেতিয়াবা বনাইছেনে নাই জনাবচোন দেই।